শৰ্মাই ঘোষণা কৰিলে কিদৰে সম্পূৰ্ণৰূপে উলট-পালট হৈ পৰিব অসমৰ শিক্ষা ব্যৱস্থা বিভিন্নজনে আমালৈ মেছেজ পঠিয়াই সুধিছে যে আমি বুজি পোৱা নাই হিমন্ত বিশ্ব শৰ্মাই আচলতে আজি কি বুজাবলৈ চেষ্টা কৰিছিলে কিন্তু এটা অৰ্থত যদি ক'বলৈ যোৱা যায় তেন্তে অসমৰ শিক্ষা ব্যৱস্থা এক প্ৰকাৰ সম্পূৰ্ণৰূপে আজি উলট-পালট হৈ পৰিছে আৰু লগতে সম্পূৰ্ণ পাঠ্যক্ৰমো শীঘ্ৰেই সলনি হোৱাৰ দিশে আগবাঢ়িছে কি পৰিৱৰ্তন আহিছে অসমৰ শিক্ষা ব্যৱস্থাত ইমান দিনে পঢ়ি অহা শিক্ষা ব্যৱস্থাত কি পৰিৱৰ্তন আহিলে আমি লৈ আহিছো টাইম 8 নিউজ আপডেট প্ৰথমটো খবৰ আমি দিব চেষ্টা কৰিছো সম্পূৰ্ণ শিক্ষা ব্যৱস্থা অসমত উলট-পালট হোৱাৰ দিশে এতিয়া আগবাঢ়িছে ৰাজ্য শিক্ষা ব্যৱস্থা সম্পূৰ্ণ নতুন ৰূপত সজাই তুলিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে অসমৰ শিক্ষা ব্যৱস্থা সম্পূৰ্ণ গঠনটোৱে এতিয়াৰ পৰা সলনি হৈ পৰিব এতিয়াৰ পৰা নাৰ্সাৰী কেজি আপাৰ প্ৰাইমেৰী লোৱাৰ প্ৰাইমেৰী বুলি একো কথা নেথাকিব সেইবিলাক শব্দ নোহোৱা হৈ যাব এই শব্দবিলাকে এতিয়াৰ পৰা নোহোৱা হৈ যাব আপাৰ প্ৰাইমেৰী লোৱাৰ প্ৰাইমেৰী এইবিলাক শব্দ আজিৰ পৰা নেথাকিব এতিয়াৰ পৰা স্কুলত 15 বছৰ আপুনি পঢ়িব লাগিব 15টা বছৰ পঢ়িব লাগিব 15টা শ্ৰেণী কি আধাৰত 5+3+3+4 আধাৰত হ'ব স্কুলীয়া শিক্ষা তাৰ মানে হিমন্ত বিশ্ব শৰ্মাই কি বুজাইছে প্ৰথম কথা পঞ্চম শ্ৰেণীলৈকে ধৰা হ'ব বুনিয়াদী শিক্ষা হিচাপে এই বুনিয়াদী শিক্ষাত 5টা বৰ্ষ থাকিব ইংৰাজীত এই বুনিয়াদী শিক্ষাক তেওঁলোকে ফাউণ্ডেশ্যন বুলি ক'ব ইংৰাজীত ফাউণ্ডেশ্যন বুলি কোৱা হ'ব এই বুনিয়াদী শিক্ষাক নাৰ্সাৰী কেজি 1-2ৰ পৰিৱৰ্তে হ'ব প্ৰথমৰ পৰা এতিয়া পঞ্চম শ্ৰেণী বুনিয়াদী বিদ্যালয় পৰ্যায়ত 5টা বৰ্ষ পঢ়িব লাগিব শিক্ষাৰ্থীসকলে বুনিয়াদী বিদ্যালয়ত 5টা বৰ্ষ ষষ্ঠ সপ্তম আৰু অষ্টম শ্ৰেণী আন এটা গোটত এতিয়াৰ পৰা ৰখা হ'ব বুনিয়াদী শিক্ষাৰ পিছৰ গোটটোত 3টা বৰ্ষ থাকিব পিছৰ গোটটো 3টা বৰ্ষ থাকিব যিটো গোটত থাকিব ষষ্ঠ সপ্তম আৰু অষ্টম পিছৰ গোটটো এই গোটটোক এটা পৃথক নাম দিয়া হৈছে এই 3টা বৰ্ষ কোৱা হ'ব প্ৰস্তুতি বা প্ৰিপেৰেটৰি বুলি বৰ্তমানৰ ষষ্ঠ সপ্তম আৰু অষ্টম হৈ পৰিব মধ্যম বৰ্গ 3 নম্বৰ গোট এটো দুটা গোটৰ কথা আমি ক'লো নৱম দশম একাদশ দ্বাদশ হৈ পৰিব হাইস্কুল বৰ্ষ অৰ্থাৎ চতুৰ্থটো গোট শ্ৰেণী বিভাজন কৰিছে অৰ্থাৎ বুনিয়াদী স্কুলত থাকিব 5টা শ্ৰেণী বুনিয়াদীত 5টা শ্ৰেণী থাকিব প্ৰথম পঞ্চম শ্ৰেণীলৈকে প্ৰস্তুতি পৰ্বত থাকিব 3টা শ্ৰেণী প্ৰস্তুতি পৰ্বৰ পিছত আহিব মধ্যম বৰ্গ সেই মধ্যম বৰ্গটো থাকিব 3টা শ্ৰেণী আৰু শেষৰ যিটো বৰ্গ হ'ব সেইটো হ'ব হাইস্কুল বা হায়াৰ সেকেন্ডাৰী য'ত 4টাকৈ শ্ৰেণী থাকিব অৰ্থাৎ 5+3+3+4 হাইস্কুলত থাকিব 4টা শ্ৰেণী মুঠ 15টা বৰ্ষ 15টা শ্ৰেণী থাকিব স্কুলীয়া পৰ্যায়ত এই মুঠৰ ডাঙৰ খবৰ আমি জনাইছো হিমন্ত বিশ্ব শৰ্মাই নিজে ঘোষণা কৰিছে মেট্ৰিকৰ পৰীক্ষাৰ এতিয়াৰ পৰা গুৰুত্ব লাহে লাহে কমি আহিব মেট্ৰিকৰ গুৰুত্ব কমি আহিব 2023 চনৰ 1 এপ্ৰিলৰ পৰা আনকি পাঠ্যক্ৰমো সলনি হৈ পৰিব কেৱল যে ষ্ট্ৰাকচাৰ সলনি হৈছে তেনে নহয় 2022 1 এপ্ৰিলৰ পৰা ষ্ট্ৰাকচাৰ সলনি হৈছে শিক্ষা ব্যৱস্থাৰ 23ৰ পৰা পাঠ্যক্ৰম এতিয়াৰ পৰা আৰ্টছ সায়েন্স কমাৰ্চ বুলি কোনো কথা নাথাকিব যি মন যায় সেই সাবজেক্ট আপুনি ল'ব পাৰিব নিজৰ মতে নিজৰ ইচ্ছা মতে আপুনি নিজৰ বিষয় বাছনি কৰিব এতিয়া পাৰিব কলা শাখাৰ বিষয়ৰ সৈতে বিজ্ঞানৰ বিষয়ও আপুনি একেলগে পঢ়িব পাৰিব কলা শাখাৰ বিষয়ৰ সৈতে বিজ্ঞান ল'ব পাৰিব বাণিজ্য বিষয়ৰ সৈতেও আপুনি কলা বিজ্ঞানৰ বিষয় একেলগে পঢ়িব পাৰিব আপোনাৰ নিজৰ ইচ্ছা আপুনি কি বিষয় পঢ়িব পাৰে বঙাইগাঁৱত হোৱা কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজেই ঘোষণা কৰিছে শিক্ষানীতিৰ এই আমূল পৰিৱৰ্তনৰ কথা ইয়াৰ পূৰ্বে আমি কি দেখো ৰাষ্ট্ৰীয় শিক্ষানীতিৰ লগত সংগতি ৰাখি অসমত এই সালসলনি ঘটাবলৈ গৈ আছে হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণ শিক্ষা ব্যৱস্থা উলট-পালট হোৱাৰ দিশে আগবাঢ়িছে আৰু এই কথা আমি এইকাৰণে কৈছোঁ ইয়াৰ আগৰ যিবিলাক কেবিনেট বৈঠক হয় সেই কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ আন মন্ত্ৰীসকলে জনায় কিন্তু আজি এই বিষয়টো হিমন্ত বিশ্ব শৰ্মাই নিজে প্ৰকাশ কৰিছে কেবিনেটৰ সিদ্ধান্ত সম্পৰ্কে আৰু হিমন্ত চৰকাৰৰ প্ৰথমবাৰৰ বাবে কেবিনেটৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে প্ৰকাশ কৰিছে কাৰণ এই বিষয়টোক লৈ যথেষ্ট কনফিউজন হৈছিলে আৰু সেইবাবে তেওঁ নিজেই এই বিষয়টো বুজাইছে আৰু হিমন্ত বিশ্ব শৰ্মাই কি কৈছে আমি এই মুহূৰ্তত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ কাৰণ অসমৰ সম্পূৰ্ণ শিক্ষা ব্যৱস্থা এতিয়া উলট-পালট হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মাই খুব ধুনীয়াকৈ বুজাই দিছে সেই কথাখিনি পুনৰবাৰ আপোনালোকলৈ আমি আগবঢ়াইছোঁ
এটা হল যে ৰাষ্ট্ৰীয় শিক্ষানীতিক অনুকৰণ কৰি আমাৰ ৰাজ্যৰ শিক্ষা ব্যৱস্থাটোক আমি নতুন ধৰণে সজাই পৰাই তুলিব খুজিছোঁ। আমাৰ সম্পূৰ্ণ ষ্ট্ৰাকচাৰটো এতিয়া বদলি হৈ যাব। কেজি, আপাৰ প্ৰাইমেৰী, লোৱাৰ প্ৰাইমেৰী এই কথাবিলাকৰ পৰিৱৰ্তে এতিয়া যিটো ব্যৱস্থা হ'ব 5 + 3 + 3 + 4, অৰ্থাৎ প্ৰথম 5টো হ'ব যাক আমি নাৰ্চাৰী বুলি কওঁ, লোৱাৰ কেজি বুলি কওঁ, আপাৰ কেজি বুলি কওঁ, ক্লাছ 1 আৰু 2 বুলি কওঁ। এই গোটেইখিনিক এতিয়া সন্মিলিত হৈ যাক প্ৰি স্কুলিং বুলি আমি সাধাৰণতে আজিৰ দিনত কওঁ, তাৰ নাম হ'ব ফাউণ্ডেশ্যন, বা এই বিদ্যালয়বিলাকৰ নাম আজিৰ পৰা ইংৰাজীত ফাউণ্ডেশ্যন হ'ব, অন্যথা তাক বুনিয়াদী বিদ্যালয় বুলি কোৱা যাব। তাৰ পিছত আজিৰ যি 3, 4, 5 যিটো নতুন শিক্ষানীতিত 6, 7, 8 হ'ব। আজি যিটো, কাৰণ আপাৰ কেজি, লোৱাৰ কেজি, নাৰ্চাৰী 1, 2 এইখিনি পঞ্চমত গুচি গ'ল। তাৰ পিছত আহিলে 6, 7, 8। এই যিটো আমাৰ হ'ব, আচলতে আগৰ শিক্ষানীতি মতে এইটো 3, 4, 5, কিন্তু নতুন শিক্ষানীতি মতে এইটো হৈ গ'ল 6, 7, 8। এইখিনি এটা আমাৰ শ্ৰেণী বিভাজন হ'ল। তাক আমি প্ৰস্তুতি পৰ্ব বুলি জানিব, প্ৰিপাৰেটৰী বুলি হ'ব। শিক্ষা বিভাগে তাৰ এটা উত্তম অসমীয়া ল'ব, ভাৱানুবাদ, কিন্তু প্ৰিপাৰেটৰী বা আজিৰ আলোচনাত আমি তাক প্ৰস্তুতি পৰ্ব বুলি আমি ক'ব পাৰোঁ। তাৰ পিছত আজিৰ যিখিনি 6, 7, 8 আছে, এই 6, 7, 8 খিনি হ'ব মধ্যম বৰ্গ, অৰ্থাৎ এমই স্কুল যিখিনি আজি আছিলে 6, 7, 8 এইখিনি হ'ব মধ্যম বৰ্গ। আৰু ফাইনেলি যিটো 9, 10, 11, 12 হ'ব, এইটো হ'ব হাইস্কুল বা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। তাৰমানে 5 + 3 + 3 + 4, অৰ্থাৎ স্কুলীয়া গোটেই শিক্ষা ব্যৱস্থাটো 15টা ক্লাছত চলিব। তাৰমানে এটা ল'ৰা যদি 0ত পঢ়ে, 15 বছৰৰ মূৰত তেওঁ আগবাঢ়ি যাব পাৰিব। 15টা শিক্ষা বৰ্ষ শেষ কৰাৰ পিছত তেওঁ ক্লাছ 12 পাছ কৰিব। এডমিশ্যন হয়তো 3 বছৰ ল'ব পাৰে, 4 বছৰটো ল'ব পাৰে, বেলেগ কথা, কিন্তু স্কুলত 15টা বৰ্ষ থকাৰ পিছত ল'ৰাজনে ক্লাছ 12ত পৰীক্ষা দিব পাৰিব। আকৌ এবাৰ কৈছোঁ যে প্ৰথম 5টা ক্লাছ উইল বি ন'ন এজ এ ফাউণ্ডেশ্যন, যাক আমি বুনিয়াদী স্কুল বুলি ক'ব পাৰোঁ। পিছৰ 3টা ক্লাছ জানা যাব প্ৰিপেৰেটৰী, যাক আমি প্ৰস্তুতি পৰ্ব বুলি ক'ব পাৰোঁ। তাৰ পিছৰ 3টা ক্লাছ এলিমেণ্টাৰী, অৰ্থাৎ আমাৰ আজিৰ দিনৰ যিটো প্ৰাথমিক শিক্ষা বুলি আমি ক'ম বা মধ্যম বৰ্গ বুলি ক'ম। আৰু 9, 10, 11, 12ক সামৰি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল বা ছেকেণ্ডাৰী স্কুল হ'ব। ক্লাছ 10ৰ যিটো গুৰুত্ব সেইটো হয়তো আগৰ দৰে নাথাকিব। আমি হয়তো মেট্ৰিক পাতিম, বেলেগ কথা, কিন্তু ইট উইল বি 9, 10, 11, 12 একেলগে এটা গোট হ'ব। এইটো হ'ল আজি আমি প্ৰথম কৰিলোঁ। ইয়াৰ লগত ক্লাছ 5ৰ টেক্সট বুকবোৰ এতিয়া বদলি যাব। ৰাষ্ট্ৰীয় শিক্ষানীতি মতে ক্লাছ 5লৈকে, অৰ্থাৎ আগৰ যিটো আপুনি ক'ব পাৰে, মই আগতে কোৱাৰ দৰে ক্লাছ 2লৈকে, তাত হ'ব লেংগুৱেজ ইন্ট্ৰডাকশ্যন। প্ৰিপেৰেটৰীত হ'ব কনচেপ্টবিলাক জনোৱা। এই ধৰণে ৰাষ্ট্ৰীয় শিক্ষানীতিত যি পেডাগগী ৰিকমেণ্ড কৰা হৈছে, পাঠ্যক্ৰম ৰিকমেণ্ড কৰা হৈছে, 2023 চনৰ 1 এপ্ৰিলৰ পৰা পাঠ্যক্ৰমটো ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি সজোৱা হ'ব। এই বছৰত ষ্ট্ৰাকচাৰটো হ'ল, 2022ত ষ্ট্ৰাকচাৰটো কৰিলোঁ 5, 3, 3, 4। অহা বছৰ ষ্ট্ৰাকচাৰ অনুসৰি পাঠ্যক্ৰমটো যাব ফ্ৰম 23rd, ফ্ৰম 23 চনৰ 1 এপ্ৰিলৰ পৰা 22 চনলৈকে ষ্ট্ৰাকচাৰ,
2023 চনত শিক্ষাবৰ্ষ মানে পাঠ্যক্ৰমটো সজোৱা এইটো এটা গুৰুত্বপূৰ্ণ গতিকে সম্পূৰ্ণ শিক্ষা ব্যৱস্থা উলট পালট হোৱাৰ দিশে আগবাঢ়িছে ভাৰতৰ লগতে অসমতো হ'ব আমূল পৰিৱৰ্তন ৰাজ্য শিক্ষা ব্যৱস্থা সম্পূৰ্ণ নতুন ৰূপত সজাই তুলিবলৈ গৈ আছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অসমৰ শিক্ষা ব্যৱস্থাৰ সম্পূৰ্ণ গঠনটোৱে সলনি হ'ব ষ্ট্ৰাকচাৰ সলনি হৈ পৰিব কি সলনি হ'ব নাৰ্সাৰী কেজি আপাৰ প্ৰাইমেৰী এলকেজি এইবিলাক নাথাকিব এইবোৰ শব্দ নোহোৱা হৈ যাব নাৰ্সাৰী কেজি লোৱাৰ প্ৰাইমেৰী নোহোৱা হৈ যাব প্ৰিপেৰেটৰী নোহোৱা হৈ যাব এতিয়াৰ পৰা স্কুলত 15টা বছৰ পঢ়িব লাগিব ক্লাছ 1ৰ পৰা ক্লাছ 15 15টা বৰ্ষ আপুনি পঢ়িব লাগিব 5+3+3+4 আধাৰত হ'ব স্কুলীয়া শিক্ষা 4টা বৰ্গত ভাগ কৰা হৈছে স্কুলীয়া শিক্ষাক 4টা বৰ্গ প্ৰথম পঞ্চম শ্ৰেণীলৈকে ধৰা হ'ব প্ৰথমটো বৰ্ষ যিটো বুনিয়াদী শিক্ষা হিচাপে কোৱা হ'ব ফাউণ্ডেশ্যন বুলি ইংলিছত ক'ব ইংৰাজীত ফাউণ্ডেশ্যন কোৱা হ'ব তাত ক্লাছ 1ৰ পৰা ক্লাছ 5 লৈকে থাকিব নাৰ্সাৰী কেজি 1-2ৰ পৰিৱৰ্তে প্ৰথমৰ পৰা এতিয়া পঞ্চম শ্ৰেণী হ'ব বুনিয়াদী শিক্ষাত প্ৰথমৰ পৰা পঞ্চম বুনিয়াদী বিদ্যালয় পৰ্যায়ত 5টা বৰ্ষ পঢ়িব লাগিব ক্লাছ 1 to ক্লাছ 5 কেজি নাই নাৰ্সাৰী নাই তাৰ পিছত ষষ্ঠ সপ্তম আৰু অষ্টম শ্ৰেণী দ্বিতীয়টো গোটত ৰখা হৈছে 5+3 বুনিয়াদী শিক্ষাৰ পিছৰ গোটটো 3টা বৰ্ষ পঢ়িব লাগিব সেই তাৰ বুনিয়াদী শিক্ষাৰ পিছত নেক্সট গোটটো 3টা বৰ্ষ থাকিব যিটো বৰ্ষত থাকিব ক্লাছ 6 ক্লাছ 7 ক্লাছ 8 এইটো কোৱা হ'ব প্ৰস্তুতি পৰ্ব প্ৰথম 5টা বুনিয়াদী তাৰ পিছত প্ৰস্তুতি পৰ্ব বা প্ৰিপেৰেটৰী বুলি কোৱা হ'ব পাৰে আৰু বৰ্তমান যিসকলে ষষ্ঠ সপ্তম আৰু অষ্টম শ্ৰেণীত পঢ়ে তেওঁলোকক মধ্যম বৰ্গত লৈ যোৱা হ'ব হয়তো ষষ্ঠ শ্ৰেণীটো নৱম শ্ৰেণীও হৈ পৰিব পাৰে নৱম দশম একাদশ দ্বাদশ হৈ পৰিব হাইস্কুল বৰ্ষ সেইটো চতুৰ্থ গোট অৰ্থাৎ বুনিয়াদী স্কুলত থাকিব 5টা শ্ৰেণী ক্লাছ 1 to 5 প্ৰস্তুতি পৰ্বত থাকিব 6 to 8 3টা শ্ৰেণী মধ্যম বৰ্গটো একেলগে থাকিব 3টা শ্ৰেণী আৰু যিটো হাই স্কুল হ'ব তাত 4টা বৰ্গত ভাগ কৰা হৈছে নাৰ্সাৰী কেজিক বাদ দি 1-2ৰ পৰা আৰম্ভ হ'ব গতিকে মুঠ 15টা শ্ৰেণী পঢ়িব লাগিব এতিয়াও আমি 15টা বৰ্ষই পঢ়োঁ তাত নাৰ্সাৰী থাকে কেজি থাকে এলকেজি থাকে আপাৰ লোৱাৰ কেজি থাকে এতিয়া 1ৰ পৰা 15 মেট্ৰিক পৰীক্ষাৰ এতিয়া ভেলু কমি আহিব গুৰুত্বহীন হৈ পৰিব HSLCৰ ভেলু নাইকিয়া হ'ব আনকি পাঠ্যক্ৰমো সম্পূৰ্ণৰূপে সলনি হৈ পৰিব সেয়া অৱশ্যে 2023 চনৰ 1 এপ্ৰিলৰ পৰা হ'ব আৰু এই 2022 চনৰ 1 এপ্ৰিলৰ পৰা ষ্ট্ৰাকচাৰটো সলনি হৈ পৰিব এইটো নতুন শিক্ষা ব্যৱস্থাত নামভৰ্তি হ'ব এতিয়াৰ পৰা আৰ্টছ সায়েন্স কমাৰ্চ বুলি কোনো বিশেষ কথা নাথাকিব আপুনি নিজৰ মতে সাবজেক্ট ল'ব পাৰিব নিজৰ মতে আপুনি আপোনাৰ পছন্দৰ বিষয় ল'ব পাৰে আপুনি সোশিয়োলজি ল'ব পাৰে আপুনি কেমিষ্ট্ৰি ল'ব পাৰিব আপুনি কমাৰ্চৰ সাবজেক্ট এটাও ল'ব পাৰিব লগত কলা বিষয়ৰ সৈতে আপুনি বিজ্ঞানৰ বিষয়ও চুজ কৰিব পাৰিব বাছনি কৰিব পাৰিব বাণিজ্য বিষয়ৰ সৈতে কলা বিজ্ঞানৰ বিষয়ও পঢ়িব পাৰিব আপোনাৰ যিটো পঢ়ি ভাল লাগে বঙাইগাঁৱত হোৱা কেবিনেট বৈঠকতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত হিমন্ত চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মাই আজি নিজে কেবিনেটৰ সিদ্ধান্ত সম্পৰ্কে অৱগত কৰিছে সম্পূৰ্ণ শিক্ষা নীতি আমূল পৰিৱৰ্তনৰ দিশে অসমত